Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই APSC ৰিসাৰ্চ এসিস্টেন্ট যোনটো ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আন্ডাৰত যোনটো পৰীক্ষাৰ কাৰণে এপ্লিকেশ্যন হৈ গ'ল তো যোনটো পৰীক্ষা হ'বলগীয়া আছে তো সেই পৰীক্ষাটোৰ পুৰণা 2020 ৰ কুৱেশ্যন পেপাৰ এখন সলভ কুৱেশ্যন পেপাৰ এখন আপোনালোকৰ সন্মুখত উপস্থিত কৰিছো ভিডিঅ'টোত। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন চক জেনাৰেল ষ্টাডিজ বুলি আহিব। মোৰ ওচৰত যোনটো আছে সেইটো সিৰিজ ডিৰ হয়, ফুল মাৰ্কস 200 আৰু এইটো এক্স্যাক্টলি APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰৰ নিচিনাই গোটেই পেটাৰ্ণটো 100টা কুৱেশ্যন থাকিব, পাৰ কুৱেশ্যন 2 মাৰ্কসকে 200 মাৰ্কস আৰু ইয়াতো নিগেটিভ মাৰ্কিং দিয়া আছে। এইটো চক লিখা আছে দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং এট দি ৰেট 0.25 এগেইনষ্ট ইজ ৰং এনসাৰ। মানে আপোনালোকৰ এগেইনষ্ট ইজ ৰং এনসাৰ মানে 2 মাৰ্কসত আপোনাৰ 0.50কে যাব, যেনেকৈ APSCত যায়। তো আপোনালোকে দুটা কুৱেশ্যন ভুল কৰিলে 1 মাৰ্কসকে যাব, ঠিক আছে। তো আহক কুৱেশ্যনছখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো, হোৱাট ইজ ইলাইট ফায়াৰ বল? ইলাইট ফায়াৰ বল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ফায়াৰ এক্সটিংগুইজাৰ বল ডেট কণ্টেইনছ মনোমনিয়াম ফছফেটিক, ঠিক আছে। তো এইটো কাৰেক্ট এনসাৰটো এইটো অপশ্যন এ উইল বি দি কাৰেক্ট এনসাৰ ফৰ দি কুৱেশ্যন নম্বৰ 1। তাৰপিছত কুৱেশ্যন নম্বৰ 2 এ ক্ৰিস্কোগ্ৰাফ ইজ এ ডিভাইচ ফৰ মেজাৰিং আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন চি গ্ৰোথ অফ প্লান্ট। কুৱেশ্যন নম্বৰ 3 হুইচ ষ্টেটছ টেবুলো হেজ educated as the best among all the 16 participating states and union territories at the Republic Day Parade 2020 আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন ডি আসামে পাইছিলে। কুৱেশ্যন নম্বৰ 4 প্লেনেট ভেনাছ ইজ দি হটেষ্ট প্লেনেট ইন দি সোলাৰ চিষ্টেম বিকজ ইয়াৰ অপশ্যন ডি উইল বি দি কাৰেক্ট এনসাৰ বোথ বি এণ্ড চি। অপশ্যন বিটোত আছে অফ ইজ গ্ৰীণ হাউচ ইফেক্ট আৰু অপশ্যন চিটোত আছে অফ ইজ থিক এটমস্ফিয়াৰ হুইচ ইজ এবাউট 100 টাইমছ মোৰ মেচিভ দেন দি আৰ্থ। তো অপশ্যন ডি উইল বি দি কাৰেক্ট এনসাৰ ফৰ কুৱেশ্যন নম্বৰ 4 বোথ বি এণ্ড চি। তাৰপৰা কুৱেশ্যন নম্বৰ 5লৈ আহক, হু চাৰ্টিফাইজ দেট এ বিল টু বি ইন্ট্ৰডিউচ ইন দি লোকসভা ইজ এ মানি বিল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি দ্য স্পীকাৰ অফ দি লোকসভা। Question number 6, which one of the following articles of the Indian Constitution is termed as soul of the Constitution আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন ডি আৰ্টিকল 32। Question number 7, which one of the following is correct regarding the operation of the Contingency Fund of India আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ the Ministry of Finance operates this fund on behalf of the President of India. Question number 8, Article 359 of the Constitution authorizes the President of India to suspend the right to move any court for the enforcement of fundamental rights during আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন এ national emergency. Question number 9, the highest law officer in India is আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন চি এইটো এটৰ্নি জেনেৰেল। এইটো কমন কুৱেশ্যন, সকলোৱে জানেই চাগে। Question number 10, which part of the Indian Constitution is described as the Magna Carta of India আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ পাৰ্ট 3 containing fundamental rights article 12 to 35. Question number 11, the very term secular in the Indian Constitution was introduced after which amendment of the Constitution আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন ডি 42nd Amendment 1976 আৰু ইয়াৰ 42 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1976ৰ থ্ৰুৱেদি আমাৰ প্ৰিয়াম্বেলত 3টা ৱৰ্ড এড কৰা হৈছিলে, 3টা টাৰ্ম এড কৰা হৈছিলে, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি, ঠিক আছে। আৰু ইয়াত কুৱেশ্যনটোত ছেকুলাৰৰ বিষয়ে আহিছে, তো এইটো 42nd এমেণ্ডমেণ্টে হ'ব আৰু এইখন 42nd এমেণ্ডমেণ্টখন 1976ত পাছ কৰিছিল। কুৱেশ্যন নম্বৰ 12, দ্য কনষ্টিটিউশ্যন 36 এমেণ্ডমেণ্ট এক্ট 1975 ডিলছ উইথ আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ডিক্লেৰেশ্যন অফ ছিকিম টু বি এছ'চিয়েটেড উইথ দি ইণ্ডিয়ান ইউনিয়ন। Question number 13, which one of the following is not a money bill আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ফাইনেন্স বিল। ফাইনেন্স বিলখন মানি বিল নহয়। Question number 14, United Nations in its report World Population Prospects 2012 has noted that India will be the world's largest populated country leaving behind China by the year আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন বি 2028. Question number 15, who was appointed as the first CEO of the Niti Aayog আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন চি সিন্ধুশ্ৰী কুলাৰ। এইটো ফাৰ্ষ্ট CEO বুলি কৈছে, এনেই প্ৰেজেণ্ট CEO আমাৰ অমিতাভ কান্ত আছে, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 16, the third 5-year plan, the target of which was to make the economy independent and to reach self-active position is also known as আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন এ গেট গিল যোজনা। Question number 17, a major shift in the 9th 5-year plan was
ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ দ্য এমফেচিছ গিভেন টু পিপুল ইনভলভমেণ্ট ভায়া লোকেল বডিজ ইন দি ডেভেলপমেণ্ট প্ৰচেছ কুৱেশ্যন নম্বৰ 18 মাহালানমিছ মডেল has been associated with which one of the following 5-year plans in India? Or your correct answer to option B, second 5-year plan. Question number 19. The 5th 5-year plan which focus on growth with social justice and equality was launched under the government of, or your correct answer to option D, Atal Bihari Vajpayee government under. Question number 20. The government of India declared planned holiday during the period. Or your correct answer to 1967 to 68. এনে 1966 পৰা 1969 লৈকে আছে থাৰ্ড 5-year প্লেন হৈ যোৱাৰ পিছত তো ইয়াৰ অপশ্যনটো যিহেতু 1967-68 আছে তো 1967-68 উইল বি দি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 21 দি কনচেপ্ট অফ ইকনমিক প্লেনিং ৱাজ ডিৰাইভ ফ্ৰম দি মডেল ফলোড বাই আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি USSR মানে ইউনিয়ন অফ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক আমাৰ ৰাছিয়ান ফেডাৰেশ্যন ৰাছিয়ান সোভিয়েট ইউনিয়ন ব্ৰেকডাউন হোৱাৰ আগতে USSR বুলি কৈছিলে এতিয়া ৰাছিয়ান ফেডাৰেশ্যন হৈ গ'ল Question number 22. The 5th 5-year plan 1974 to 79 mainly focus on, or your correct answer to option A, Garibi Hatao and self-reliant. Option A will be the correct answer for question number 22. Question number 23. What is a rolling plan? Or your correct answer to option B, plan with no fixed date of commencement and end. Question number 24. Under which plan did the government introduce the agricultural strategy which gave rise to the Green Revolution? Or your correct answer to option B, third plan. Question number 25. For internal financing of 5-year plans, the government depends on, or your correct answer to option D, taxation, public borrowing and deficit financing. Question number 26. Which one of the following schemes directs the attention of the country towards the problem of malnutrition and addresses it in a mission made? Or your correct answer to option A, Poshan Abhiyan. ঠিক আছে এই স্কিমটোৰ আণ্ডাৰতে Question number 27. In the year 1966 and 1991, the Indian rupee was devaluated. Devaluation was done with the aim to, or your correct answer to hobo option A, 1 and 3 are correct. 1 to hol boost export or 3 to hol reduce trade deficit. So এই দুটা অপশনে কারেক্ট হ'ব তো choose the correct answer from the codes given below দিছে তো ইয়াৰ option A will be the correct answer 1 and 3 are correct. Question number 28. Which of the following explains the term economic development? Or your correct answer to option D, all of the above. Economic development গোটেইকেইটা টার্মে বুঝায় improvement in the technology involved, improvement in the production, improvement in the distribution system. Question number 29. To boost economic growth, the government is most likely to, your correct answer to option C, provide incentives to invest. Question number 30. Which one of the following components was not in the agenda in the minimum need program during the 7th plan period? Question number 30. Correct answer to option D, rural network of motorable roads. Question number 31. What is IAY? Or your correct answer to option D, Indira Awas Yojana. Question number 32. Which is the thrust area of the Prime Minister's Rozgar Yojana? Or your correct answer to option B, unemployed youth. Question number 33. Which of the following is a saving certificate scheme? Or your correct answer to option B, Kisan Vikas Patra. Question number 34. Ujala scheme is related to, or your correct answer to option A, LED bulb distribution. উজালা আৰু উজ্জ্বলা দুটা স্কিম আছে উজালা স্কিমটোৱে LED বাল্ব ডিষ্ট্ৰিবিউশ্যন আৰু উজ্জ্বলাটোৱে LPG চিলিণ্ডাৰ ডিষ্ট্ৰিবিউশ্যনত মানে ডিষ্ট্ৰিবিউশ্যনৰ লগত ৰিলেটেড Question number 35. What does AMRUT stand for? Or your correct answer to option A, Atal Mission for Rejuvenation and Urban Transformation. Question number 36. The National Food for Work program was launched in the year, or your correct answer to option C, 2004. Question number 37. The first 20-point program was launched by the government of India in, or your correct answer to option A, 1975. Question number 38. Swarna Jayanti Gram Surajgar Yojana is a question. Option A will be the correct answer for question number 38. Major self-employment scheme in rural areas. Question number 39. In India, the first official rural and urban poverty lines at the national level were introduced by, your correct answer to option A, YK Alak Committee. Question number 40. The most effective method of preservation of food and meat products is, or your correct answer to option D, carefully removing water or freeze drying. Question number 41. The scheme Aam Aadmi Bima Yojana provides social security to, or your correct answer to option D, all laborers in both rural and urban areas.
Question number 42. CAPART is associated to, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ এছিষ্টিং এণ্ড ইভালুৱেটিং ৰুৰেল ৱেলফেয়াৰ প্ৰগ্ৰেমছ। CAPARTটো এটা স্কিম হয় গভৰ্ণমেণ্টৰ। Question number 43. How many functional special economic zones are there in India? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ 8। আৰু আই থিংক 9 নম্বৰটো অন দি প্ৰচেছত আছে, কমপ্লিট হ'ল নে নাই মই এতিয়ালৈকে ভালকৈ গম পোৱা নাই। তো এইখন কুৱেশ্যন পেপাৰ যিহেতু 2020 এক্সামৰে, তো এনচাৰ অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ 8। Question number 44. Which one of the following is Asia's first export processing zone? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি কানলাপুৰ। Question number 45. Development of human capital is done by the investment in, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1 and 2 are correct. 1টোত দিয়া আছে এডুকেশ্যনেল ছেক্টৰ, 2টোত দিয়া আছে হেল্থ ছেক্টৰ। তো এই দুটাই ছেক্টৰে হ'ব এইটোৰ ভিতৰত হিউমেন কেপিটেল ডেভেলপমেণ্ট ইন হিউমেন কেপিটেল। তো ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ 1 and 2 are correct. Question number 46. In India, which has the highest share in the disbursement of credit to agriculture and allied activities? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কমাৰ্চিয়েল বেংকছ। Question number 47. Which is the goal of mission Indradhenus? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি টু এনচিয়ৰ ফুল immunization with all vaccines for children up to the age of 2 years. Question number 48. Which ministry has launched Sampurna Bima Gram Yojana for provide rural people affordable life insurance service? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন। Question number 49. In India, GST is a dual model of, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কানাডা। Question number 50. Which one of the following is responsible for preparation and presentation of union budget to the parliament? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ। Question number 51 টোলৈ আহক। In the context of India's 5-year plans, a shift in the pattern of industrialization with lower emphasis on heavy industries and more on infrastructure began in, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 6th 5-year plan. Question number 52. Which one of the following is not an industrial corridor? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কানপুৰ নাগপুৰ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ। এইটো ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ নহয়, নট এ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ বুলি সুধিছে, বাকী 3টা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ হয়। Question number 53. Which one of the following countries was the largest source of foreign direct investment in 2019? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ছিংগাপুৰ। Question number 54. Which is the largest industry in India? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টেক্সটাইল ইণ্ডাষ্ট্ৰী। Question number 55. Planning in India derives its objective from the, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি DPSP Directive Principles of State Policy. Question number 56. Who was the person associated with White Revolution? আৰু এইটো বহুতেই ইজি এনচাৰ, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ ডক্টৰ ভাৰ্গিছ কুৰিয়ান। Question number 57. The president can dissolve the Lok Sabha in, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ advice of the prime minister. Question number 58. Who among the following did not participate in the India's first war of independence in 1857? আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি টিপু চুলতান। বাকী এ বি আৰু চি অপশ্যনত থকা ৰাণী লক্ষ্মীবাই, বাহাদুৰ শাহ জাফাৰ আৰু তানকিয়া টপে ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চত পাৰ্টিচিপেট কৰিছিলে, অকল টিপু চুলতানে কৰা নাছিল। The question number 59. The first battle fought by Ahoms against the Mughals was at, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি ভৰালি। Question number 60. Who built the temple of Chandika at Soigaon? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি প্ৰতাপ সিংহ। Question number 61. During the Ahom rule, weaving was made compulsory. Who made it compulsory? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মুমাই তামুলী। Question number 62. Who is generally known as the father of Assamese prose? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভট্টদেৱ। Question number 63. State Bank of India was previously known as, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। Question number 64. Which body of India does the regulation of insurance sector? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি IRDA Insurance Regulatory Development Authority of India. ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ল, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হায়দৰাবাদত আছে। Question number 65. India earns maximum foreign exchange by the export of, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি টেক্সটাইল। Question number 66. Which one of the following countries is the first borrower of fund from the International Monetary Fund? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফ্ৰান্স। Question number 67. Goods and service tax covers taxes like, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি চাৰ্ভিচ, এক্সাইজ আৰু ভেট। Question number 68. Who presented the first union budget of independent India? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি R.K. Shanmugham Sethi. Question number 69. Mid-day meal scheme was started in the year, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ 1995.
Question number 70. A labor-intensive industry is one that, correct answer to option C, employs more hands. Question number 71. Pink Revolution is a project aimed at, correct answer to option A, promotion and export of meat products. Question number 72. Which one of the following was a major instrument of poverty alleviation in the rural areas and is implemented in all the blocks of the country, initiated in the year 1980? Correct answer to option A, IRDP. Question number 73. What is the gross national product? Correct answer to option D, the total worth of goods and services generated in the country and net factor income from abroad. Question number 75. Amazon rainforest is located in which country? Correct answer to option D, Brazil. Question number 75. McMahon line is the demarcation line between northeast region of India and another foreign country. Which foreign country is it? Correct answer to option D, Tibetan region of China. Question number 76. In which year was the Treaty of Yandabu signed? Correct answer to option D, 1826. Question number 77. BCPL situated in Lepetkata, Dibrugarh, Assam is a, correct answer to option A, petrochemical industry. Question number 78. Which one of the following industries is least polluting? Correct answer to option B, electronic industry. এনে rolling mills to পৰে least polluting industry, কিন্তু মোৰ মতে মই যিমানখিনি ৰিচাৰ্চ কৰি পাইছোঁ ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰিটোৱে হ'ব least polluting industry ভিতৰত. তো অপশ্যন বি will be the correct answer for question number 78. Question number 79. Who was the last Ahom king? আৰু এইটো বহুতে কমন কুৱেশ্যন আৰু ইজি এনচাৰ, চবেই জানে মোৰ মতে. আৰু কুৱেশ্যন নম্বৰ 79. Who was the last Ahom king? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ, পুৰন্দৰ সিংহ. Question number 80. Who is the Green Oscar awardee associated with a network to save the greater adjacent stock Hargila and its wetland habitat in Assam? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পূৰ্ণিমা দেৱী বৰ্মন. তেওঁ এজন এনভাইৰনমেণ্ট এক্টিভিষ্ট. Question number 81. The eminent journalist who was conferred the Roman Magsaysay Award 2019 for harnessing journalism to give no voice to the voiceless is? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি, ৰভিশ কুমাৰ. Question number 82. She is a social reformer who played a vital role in improving women's rights and education in the country, and she is considered as the first female teacher of India. Who is she? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি, সাবিত্ৰীবাই ফুলে. Question number 83. Which one of the following is the logo for Make in India program? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি, seal house of a lion on the pole made entirely of corks. Question number 84. The National Sambal Sanctuary in Madhya Pradesh is the home to critically endangered. Are your correct answer to option D, Gharial. Question number 85. Sirvati, the mysterious phenomenon of strange dancing lights can be seen in. Are your correct answer to option B, Run of Cats. Question number 86. Swachh Bharat mission aimed at achieving open defecation free nation and Swachh Bharat Clean India by which year? Answer to hobo option A, 2019. 2019 is the 158th birth anniversary of Mahatma Gandhi. Question number 87. Very recently, the life and work of one scientist from Assam has been included in the SCERT textbook of class 9 and class 10. Who is he? Are your correct answer to option B, Padmasri Udbhat Bharali. Question number 88. Which of the following swimmers won 5 gold medals in the swimming event in the recently held Khelo India Youth Games in Guwahati? Are your correct answer to option A, Shivangi Sharma. Question number 89. What does OBOR mean? Are your correct answer to option B, One Belt One Road, the brainchild of the Chinese President Xi Jinping for connectivity. Question number 90. An additive is mixed with LPG for immediate detection of any leakage of it. What is this additive? Are your correct answer to hobo ethyl mercaptan. Question number 91. Sati Sadani was the last queen of which dynasty of Assam? Are your correct answer to hobo option C, Sutia dynasty. Question number 92. Who is the present Chief Election Commissioner of India? Are your correct answer to option A, Sunil Arora. Question number 93. The Aurora Borealis, also known as the Northern Lights, can be seen in the skies of? Are your correct answer to option D, Norway.
Question number 95. In which state of India we find the historic Gondwana landmass? Are your correct answer to option A, Andhra Pradesh. Question number 95. Himadri is a. Are your correct answer to option D, station in the Arctic region. Question number 96. For the purpose of generation of nuclear energy in India, the first ever fast breeder reactor is established in. Are your correct answer to option C, Kalpakam. Question number 97. The Central Fuel Research Institute is situated in. Are your correct answer to option D, Dhanbad. Question number 98. What is Bikaneri Narma? Are your correct answer to option B? It is a trade name for BT cotton. Question number 99. An integrated early warning system having capabilities for surveillance, interception, monitoring, analysis, and jamming of all communication and radar signals developed by the DRDO for the Indian Army is called. Are your correct answer to option B, Samyukta. Question number 100. This is the last question. Astrosat is. Are your correct answer to option A, a remote sensing satellite. তো এইখনে আছিলে লাষ্ট ইয়াৰৰ APSCৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ কুৱেশ্যন পেপাৰ। তো মই 100টা কুৱেশ্যন আপোনালোকক গোটেই কুৱেশ্যন পেপাৰখন দি দিলোঁ উইথ ফুল্লি ছল্ভ কুৱেশ্যন পেপাৰ। আৰু ইয়াত মেবি এটা দুটা কুৱেশ্যন ভুল হ'ব পাৰে কাৰণ মই অফিচিয়েল এনচাৰ কেইখন নাই পোৱা। তো সেইটো কাৰণে কিবা যদি অলপ মোৰ ভুলো হ'ব পাৰে দুই এটা, তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি কিবা ভুল হৈছে মই আগলৈ শুধৰাবলৈ চেষ্টা কৰিম। তো ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি ল'ব, ছ' ডেট আপোনালোকৰ ইন ফিউচাৰ এনেকুৱাবোৰ ভিডিঅ'জ পাই থাকে। আৰু লগতে মই APSC, UPSC, আছাম আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অন্যবিলাক কম্পিটিটিভ এক্সামছৰ ওপৰতো ফ'কাছ কৰি পেলাই ভিডিঅ'জবোৰ বনাম। ছ' সেইটো কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকলোৱে, ছ' ডেট আপোনালোকে আপ টু ডেট হৈ থাকে গোটেইবিলাক কম্পিটিটিভ এক্সামৰ ইনফৰমেশ্যনৰ লগত। আৰু লগতে আপোনালোকৰ যিমানখিনি চিনাকি ফ্ৰেণ্ডছ বা এক্সপিৰিয়েঞ্চ আছে, তো তেওঁলোকৰ লগতো মোৰ চেনেলটো শ্বেয়াৰ কৰিব। আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব, মই নিশ্চয়কৈ ৰিপ্লাই দিম। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ইমানতে আপোনালোক সকলোৰ পৰা বিদায় লৈছোঁ। বাই এণ্ড টেক কেয়াৰ আৰু বি হেভ এ ছেফ এণ্ড হেপ্পী দিৱালী।